চুম্বক মেগনেট। এটা কাঠৰ টুকুৰা লোৱা হ'ল। কাঠৰ টুকুৰাটোৰ ওচৰলৈকে এটা পিন অনা হ'ল, ষ্টেপলাৰ পিন এটা। কাঠৰ টুকুৰাটোৱে এই পিনটোক কোনো ধৰণৰ আকৰ্ষণ নকৰে বা বিকৰ্ষণো নকৰে। এইবাৰ এটা চুম্বক লোৱা হ'ল বা এটা চুম্বকীয় পদাৰ্থ লোৱা হ'ল। একেটা ষ্টেপলাৰ পিনকেই যদি এই চুম্বকডালৰ ওচৰলৈকে অনা হয়, তেন্তে চুম্বকডালে এই পিনটোক নিজৰ ফালে আকৰ্ষণ কৰে। অৰ্থাৎ আমি গম পালোঁ যে সকলো পদাৰ্থই কোনো বস্তুক নিজৰ ফালে আকৰ্ষণ কৰিব নোৱাৰে। যিবিলাক পদাৰ্থই অন্য কোনো বস্তুক বা অন্য কোনো পদাৰ্থক নিজৰ ফালে আকৰ্ষণ কৰিব পাৰে, সেইবিলাকেই হৈছে চুম্বক। ইয়াৰ ডেফিনেশ্যনটো লিখিলে এনেকুৱা হ'ব যে যিবোৰ পদাৰ্থৰ আকৰ্ষণ বা বিকৰ্ষণ কৰিব পৰা ধৰ্ম থাকে, তেনেবোৰ পদাৰ্থক চুম্বক বুলি কোৱা হয়। সকলো পদাৰ্থই চুম্বক নহয়, কিন্তু সকলো চুম্বকেই পদাৰ্থ। উদাহৰণস্বৰূপে কাঠৰ টুকুৰাটো একোটা পদাৰ্থ হয়, কিন্তু ই চুম্বক নহয়। কিন্তু একোডাল চুম্বক সদায়ে একোটা পদাৰ্থ হয়। সকলো চুম্বকৰে দুটা মূৰ থাকে, এটা উত্তৰ মেৰু, আনটো দক্ষিণ মেৰু। আমি গম পালোঁ যে কিছুমান পদাৰ্থ চুম্বক নহয়, আনহাতে কিছুমান পদাৰ্থ চুম্বক হয়। কিন্তু কিয়? যিদৰে আমি জানো যে পৰিবাহী পদাৰ্থবিলাকত কিছুমান মুক্ত ইলেক্ট্ৰন থাকে, ঠিক একেদৰে পদাৰ্থবিলাকত চুম্বক দ্বিমেৰুৰ ভ্ৰামক পোৱা যায়, যাক ডমেইন বুলিও কোৱা হয়। যদিহে এই ডমেইনবিলাক কোনো এটা পদাৰ্থত এলাইন হৈ থাকে, অৰ্থাৎ একেটা দিশতেই থাকে, তেন্তে সেই পদাৰ্থটোত চুম্বক ধৰ্ম থাকে। কিন্তু যদিহে কোনো পদাৰ্থত এই ডমেইনবিলাক যাদৃচ্ছিকভাৱে সজ্জিত হৈ থাকে, অৰ্থাৎ যিকোনো দিশত অৰিয়েণ্টেড হৈ থাকে, তেন্তে ইয়াৰ একোটা ডমেইনে ইয়াৰ ঠিক বিপৰীত দিশে থকা ডমেইনটোৰ প্ৰভাৱক নাইকিয়া কৰি দিয়ে, যাৰ বাবে সেই পদাৰ্থটোত কোনো ধৰণৰ চুম্বক ধৰ্ম নাথাকে। আমি এতিয়ালৈকে গম পালোঁ যে চুম্বক হৈছে এনেকুৱা কিছুমান পদাৰ্থ যাৰ আকৰ্ষণ বা বিকৰ্ষণী গুণ থাকে, অৰ্থাৎ চুম্বকে ইয়াৰ চাৰিওফালে থকা কিছুমান পদাৰ্থক নিজৰ ওচৰলৈকে আকৰ্ষণ কৰিব পাৰে। এতিয়া যদি আমি সেই ষ্টেপলাৰ পিনটোৰ উদাহৰণটোকেই লওঁ, তেন্তে ষ্টেপলাৰ পিনটো চুম্বকডালৰ যিমানে ওচৰত ৰখা হয়, চুম্বকডালে ইয়াক সিমানে বেছি জোৰকৈ আকৰ্ষণ কৰিব। কিন্তু পিনটো চুম্বকডালৰ পৰা যদি লাহে লাহে দূৰলৈকে লৈ গৈ থকা হয়, তেন্তে চুম্বকডালৰ আকৰ্ষণী গুণটো লাহে লাহে কমি গৈ থাকিব আৰু এটা সময়ত এই আকৰ্ষণী গুণটো নাইকিয়া হৈ যাব। গতিকে ইয়াৰ অৰ্থ এইটোৱেই হ'ল যে চুম্বক এডালে ইয়াৰ চাৰিওফালৰ এটা নিৰ্দিষ্ট অঞ্চললৈকেহে ইয়াৰ প্ৰভাৱ সাব্যস্ত কৰিব পাৰে। অৰ্থাৎ চুম্বক এডালৰ চাৰিওফালৰ যিটো অঞ্চলত চুম্বকডালৰ চুম্বকীয় ধৰ্ম অটুট থাকে বা চুম্বকডালে যিটো অঞ্চলৰ ভিতৰত ইয়াৰ প্ৰভাৱ সাব্যস্ত কৰিব পাৰে, সেই অঞ্চলটোত চুম্বকডালৰ কাৰণে সৃষ্টি হোৱা এখন চুম্বক ক্ষেত্ৰ থকা বুলি কোৱা হয়। এই চুম্বক ক্ষেত্ৰখনৰ উপস্থিতি বুজাবৰ বাবে কিছুমান কাল্পনিক ৰেখা অংকন কৰা হয়, যাক চুম্বক ক্ষেত্ৰ ৰেখা বুলি কোৱা হয়। চুম্বক ক্ষেত্ৰ ৰেখাৰ দিশ সদায় চুম্বকডালৰ উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈকে হয়।